আমি তো ধুনীয়াকৈ পিঁয়াজটো দি দিওঁ। ৱাও পৰেশ আজি কি বনাবা? আজি এইটো দেখিছা মাছ লৈ আনিছোঁ, ৰৌ মাছ। হালধি চালধি একদম মছলা চছলা দি ধুনীয়াকৈ ধুই মেলি ধুনীয়াকৈ কৰি লৈছোঁ। এতিয়া এইটো বস্তুটো তেলত দি ল'ব লাগিব। অকণমান কৰিলে হৈছে সেইটো কথাই নক'লো। হেণ্ডচাম মানুহৰ ভিডিঅ' হেণ্ডচাম বয় ৰ'বা মই হেণ্ডচাম বয় চব জানি দে এইটো ভাল ভাত বনাই আছোঁ বে বনালা মাছটো দেখুৱা এয়া কি ভাত বনি আছে। এইফালে মাছ ধুনীয়াকৈ তেলত দিয়া হৈ আছে। এইফালে ধনিয়া চনিয়া মছলা চছলা এইফালেও আছে মছলা। আৰু এইফালে পিঁয়াজ কুটি ৰেডি হৈ আছে। ইয়াত কি আছে? ইয়াত মছলা আছে নেকি? মছলা অঁ ইয়াত এয়া মছলা আছে, এয়া হোমমেড মছলা হোমমেড মছলা। অ'কে ইফালে কি হৈ আছে? পিঁয়াজ কুটি আছে এইবিলাক বিলাহী চিলাহী একদম জলকীয়া চলকীয়া আদা নহৰু পূৰা ৰেডি হৈ আছে মানে। মিতি কুকাৰত এইবিলাক কি দিবা? কুকাৰত এইবিলাক মানে হেৰি ফুলকবি আলু দালি মানে ধুনীয়াকৈ একদম বনাই ল'বা মানে। অঁ দালি 4টামান দিছা মানে সিজাই ল'বা, একদম বইল কৰি ল'বা। তাৰপিছত বিলাহীটো পূৰা তেলত একদম পিঁয়াজ নহৰু আদা চাদা দি মেলি ধুনীয়াকৈ হিচাপত ভাজি মেলি মানে এইটো ফুলকবি চুলকবি বইলটো দি দিবা মানে। তাৰপিছত মাছ দি দিবা মানে। ৱাও মজা হ'ব আজি। মাষ্টাৰ চেফ মিটি কি বনাইছে এইটো? এইটো কি বুলি কয়, মাথা দুটা যে বাঢ়িছিলে আৰু তেলত দিয়া আছিল না, তেল আৰু মাথা দুটা একদম ভাত চাত দি মেলি আদা নহৰু বিলাহী চিলাহী চব দি মেলি স্পেচিয়েলকৈ বনাইছোঁ মানে। এইটো কি হ'ব? কি হ'ব এতিয়া? এইটো তুমি ভাজি এইটো এক্সট্ৰা হ'ব নেকি? এইটো এক্সট্ৰা ভাজি বুলিও ক'ব পাৰা, কি বুলি কোৱা তুমি একদম স্পেচিয়েল মানে। অ'কে গুড। সেইটো এতিয়া তেল দিয়া হৈছে দেখিছানে? তেলটো অলপ গৰম হ'ব লাগিব মানে দেই, ধুনীয়াকৈ হিচাপত পূৰা গৰম হোৱাব লাগিব আলুটো। এতিয়া ইয়াত দেখিছেনে? ইয়াত কেৰাহীত ধুনীয়াকৈ তেল দি দিছোঁ। এতিয়া মাছৰ ৰেচিপি বনাই ষ্টাৰ্ট কৰি দিছোঁ অলৰেডি। যে তেলটো এতিয়া পূৰা গৰম হ'ব দিম। তাৰ আগত এইবিলাক চাওক, এয়া মাছ তেলত দি লোৱা হৈছে। তাৰপিছত এইফালে দেখিছেনে? ধনিয়া আছে, আদা নহৰু আছে, জলকীয়া বিলাহী পিঁয়াজ। আমি তেলটো গৰম হোৱাৰ পিছত মানে আগতীয়াকৈ পিঁয়াজটো দিম। পিঁয়াজটো পূৰা একদম গৰম হৈ যাব লাগিব মানে, ধুনীয়াকৈ পকিব লাগিব। পকাৰ পিছত বিলাহীটো দি একদম বিলাহীটো ধুনীয়াকৈ ভাজি ল'ম। চাই থাকক, এতিয়া ষ্টাৰ্ট কৰিছোঁ। আমাৰ তেলটো পূৰা গৰম হৈ গৈছে। আমি এতিয়া ধুনীয়াকৈ পিঁয়াজটো দি দিওঁ। ৱাও আমি এতিয়া ধুনীয়াকৈ পিঁয়াজটো দি দিছোঁ। পিঁয়াজটো দি অকণমান লৰাই দিছোঁ। বস্তুটো পূৰা পকিব লাগিব দেই পিঁয়াজটো। তাৰপিছত আমাৰ এইফালে চোৱা, এইফালে বইল মানে হালধি নিমখ দিয়া নাই আৰু বইল কবি চবি আলু, তাৰপিছত দালি কেইটামান দিছোঁ আৰু। তাৰপিছত এইফালে আমাৰ এইবিলাক ফিছ মছলা আছে, এইবিলাক আৰু কিবাকিবি মছলা চছলা আছে আৰু দেই। অলৰেডি আমাৰ পিঁয়াজটো অলপ অলপ গৰম হৈছে, ৰঙা হোৱা নাই বাৰু, ৰঙা হ'ব। তাৰ আগত আমি জলকীয়াটো দি দিছোঁ। এইফালে আদা নহৰু খুন্দা আছিলে, এইটো দি দিওঁ লগতে। এইটো ধনিয়াটো এতিয়া নিদিওঁ বাৰু, চিন্তা কৰিব নালাগে, একেবাৰে লাষ্টতে দিম। অকণমান লৰাই দিছোঁ। এতিয়া লৰা হোৱাৰ পিছত দিয়া দিছে পিঁয়াজ অকণমান বগা বগা হৈছে, এইটো পূৰা ৰঙা হ'ব লাগিব। তাৰপিছত মছলা চছলা আমাৰ লগত আছে বাৰু, এইবিলাক মছলা বহুত ধেৰ আছে, এইবিলাক পিছত দিম আৰু। এতিয়া আমাৰ পিঁয়াজটো অলপ অলপ ৰঙা হৈছে আৰু আমি এতিয়া বিলাহীটো দি দিম। আমি এতিয়া নিমখ অলপ দি দিছোঁ। তাৰপিছত অকণমান আমি মছলা দিব লাগিব ইয়াত। এইটো স্পেচিয়েল মছলা নেকি? এইটো স্পেচিয়েল মছলা কয়। বস্তুটো স্পেচিয়েল হ'ব লাগিব না, বনাই আছে কোনে। এতিয়া এইটো মানে পূৰা একদম গুড়ি হৈ যাব লাগিব এতিয়া, তেতিয়াহে মানে টেষ্টিটো আহিব, বুজি পাইছা নাই?
এইটো এতিয়া ঢাকি দিব লাগিব এইটো এতিয়া ঢাকি দিব লাগিব পুৰা স্পেচিয়েল হ'ব লাগিব অকণমান টাইম থাকিব লাগিব এতিয়া আমি ঢাকনিটো খুলিছোঁ খুলি মেলি আমি বিলাহীটো অলপ লৰাই দিওঁ ধুনীয়াকৈ ধুনীয়া কালাৰ আহিছে এইটো ধুনীয়া পূৰা গুড়ি হ'ব লাগিব আকৌ তেতিয়াহে আমি যিটো কবি আলু আৰু দালি কেইটামান দি যিটো আমি বইল কৰি থৈছোঁ সেইটো বিলাহীটো পূৰা গুড়ি হ'লেহে মিলিব বস্তুটো বুজি পাইছে নাই সেইটো চাইছেনে অলৰেডি গুড়ি হৈ গৈছে পূৰা ভালকৈ গুড়ি গ'লে ভাল আৰু আমাৰ এতিয়া ইমানটো টাইম নাই আৰু বিজি থকা মানুহ নহয় জানো এতিয়াতো গুড়ি হৈ গৈছে এতিয়া আমি যিটো বইল কৰি থৈ দিছিলোঁ এইটো কিন্তু হালধি নিমখ দিয়া নাই আকৌ আপোনালোকে বগা হৈ আছে বুলি আকৌ হেৰি নকৰিব এইটো কিমান ধুনীয়া হৈছে ডাঠ হৈছে দেখিছে নাই দেখিছে নাই এইটো খুব ধুনীয়া হৈছে আচল বস্তু এয়া এইটো ইয়াত দি দিম আমি দেখিছেনে কালাৰ ধৰিছেনে আৰু কালাৰ ধৰিবলৈ আছেই মছলা দিবলৈ আছেই খন্তেক ৰ'ব ধৈৰ্য থওক মছলা আহিব অলপ এইটো নিমখ অলপমান আহিব তাৰপিছত আমাৰ বাৰে ৰহণীয়া এইটো মছলাটো আছেই অলপ অলপ লগাই দিওঁ ইয়াৰ টেষ্টি বেলেগ হ'ব মানে গম পাইছা নাই অলপ লৰাই মেলি এয়া কি মিৰ্চি পাউডাৰ এইটো মিৰ্চি পাউডাৰ অলপ জ্বলাও হ'ব লাগিব না জলকীয়া দিলেও মানে মিৰ্চি পাউডাৰটো অলপ জ্বলা কৰিব না কালাৰৰ কাৰণে বেষ্ট এতিয়া এইটো ঢাকি দিম ধুনীয়াকৈ তাৰপিছত ইয়াত ধনিয়া চনিয়া আছে নহয় দেখিলে এইটো ধনিয়া আছে নহয় এইবিলাক এয়া ধনিয়া পিছত দি দিম তাৰপিছত এইবিলাক মাছো থৈছোঁ মাছটো পূৰা চব্জিটো এতিয়া পূৰা উতলিব লাগিব উতলাৰ পিছতে মাছ দি দিম তাৰপিছত ধনিয়া চনিয়া দি দিম লাগিলে নেমু অকণ দি দিম স্পেচিয়েল হৈ যাব কণ্টেক্ট জিৰণি লওক পূৰা উতলাৰ পিছত এয়া মাছ দি দিছোঁ এয়া দেখিছেনে কিমান ধুনীয়া ধুনীয়া পিচ মাছ দি দিছোঁ দেই মাছ দি দিছোঁ এইকেইখন আমি ভাতৰ লগত তেলত দিয়াকৈ খাম ইয়াত আঞ্জাত দিয়া হৈছে ডাঙৰ ডাঙৰ এপিচ এপিচ দেই আৰু তাৰপিছত এতিয়া আমি ইয়াত ধনিয়াটো দি দিম অলপ কেইডালমান ইয়াত যে মাছৰ মূৰ দুটা আছে মাছৰ মূৰ দুটা বিলাহী চিলাহী দি একদম নেমু টেঙা দি মেলি ভাত কেইটামানো দি দিছিলোঁ ইয়াৰ ওপৰতো ধনিয়া কেইটামান ছটিয়াই দিওঁ ধুনীয়াকৈ মজা লাগিব তেতিয়া বাকী ধনিয়াকেইটা ইয়াত দি দিওঁ দেই আমাৰ অলৰেডি হৈ গৈছে তাৰপিছত খোৱাৰ পিছত কেনেকুৱা টেষ্টি হৈছে জনাম বাৰু নিমখ দিছা নিমখটো দিলে টেষ্ট নালাগে না ৱাও কালাৰ ধৰিছে নি এতিয়া ধুনীয়া কালাৰ ধৰিছে দেই হৈছে ভাতটো ৰেডি কৰা হৈ গৈছে মজা দিছা ঐ চুলু ভাই এক নম্বৰ ধুনীয়া বনাইছা সুষমা একদম ধুনীয়া দেই সঁচাকৈ ধুনীয়া আছে বে এইটো কেনেকুৱা হৈছে কোৱা হ'ল ধুনীয়া হৈছে অ' মিটি কালাৰ কেনেকৈ কওঁ এতিয়া কি নাম্বাৰ ওৱান হৈছে আৰু কোৱা এইফালে চোৱা এই ভাল হৈছে নে কোৱা ধুনীয়া আছে অ' চুলু ভাই নাম্বাৰ ওৱান এক নম্বৰ কি মানে ইমান ধুনীয়া বনাইছা ন কম তোমাৰ কালা বেলেগে বনালে মই মাছেই নাখাওঁ মই মাছ নাখাওঁৱেই কিন্তু আজি খাবলৈ মন গৈছে মাছটো তুমি কাৰণ ধুনীয়া বনাইছা চব বনাইছা সঁচাই কৈছা নে মিছাই কৈছা মই নাজানো দেই সঁচাই মই ইমান নবনাওঁ নহয় তুমি কালা ইমান ধুনীয়া বনাইছা বাৰু সেইটো কাৰণে খাইছোঁ নহয় মই মাছেই নাখাওঁ কালা ঘৰতো মাছেই নাখাওঁ এপিচে খাওঁ অকল মাছ খাবই নোৱাৰোঁ মই মাছ আজি ভাল হৈছে তেতিয়াহ'লে নাম্বাৰ ওৱান হৈছে ন এক নম্বৰ সেইটো কাৰণে খাইছোঁ ন কালা নাখাওঁ নহয় বাৰু